বিহুতি আপোনাৰ বাপতি শাহুনৈ অহা নাই বিদেশৰ পৰা বিহুৰে কঠীয়া হিয়াতে গজিলে জনম লভিবৰে পৰা সঁচাকৈ বিহু অসমীয়াৰ মান অসমীয়াৰ স্বাভিমান গতিকে প্ৰত্যেকগৰাকী প্ৰতিযোগীকে আমাৰ আসাম ফক ডান্স টেলেণ্টৰ পৰা এটি অনুৰোধ যে প্ৰত্যেকেই শুদ্ধ ৰূপত বিহুতি নাচিবলৈ শিকিব লাগে গাবলৈ শিকিব লাগে তেতিয়াহে অসমীয়া সংস্কৃতি চিৰযুগমীয়া হৈ আমাৰ মাজত জীয়াই থাকিব সেই হয়তো আমাৰ আসাম ফক ডান্স টেলেণ্টে এনেধৰণৰ এক কাৰ্যসূচী এনেধৰণৰ এক পন্থা হাতত লৈছে আমি দেৰি নকৰি যাব বিচাৰিছো তৃতীয়গৰাকী প্ৰতিযোগীৰ মাজলৈ আৰু আজি তৃতীয়গৰাকী প্ৰতিযোগী হৈছে শিৱসাগৰৰ খহাখাৰ প্ৰতিযোগী ৰাখী বৰা আহকচোন চাওঁ ৰাখী বৰাৰ বিহু নাচ নমস্কাৰ মোৰ নাম শ্ৰীমতী ৰাখী বৰা মোৰ ঘৰ শিৱসাগৰ জিলা কাটপা গাঁৱত মোৰ বয়স বৰ্তমান 16 বছৰ
ৰাখী বৰা, তোমাৰ নাচ দেখি আমি সঁচাই আনন্দিত হৈছোঁ। আৰু সুন্দৰভাৱে পৰিৱেশন কৰিব পাৰা তাৰ আমি আশা ৰাখিছোঁ। আৰু তোমাক মোৰ ফালৰ পৰা 18 নম্বৰ আগবঢ়াইছোঁ। ধন্যবাদ। ৰাখী বৰা, তোমাক মই আজি অভিনন্দন জনাইছোঁ। তোমাৰ নাচ দেখি আপ্লুত হ'লেও অকণমান কৈ দিব লাগিব, হাঁহিটো স্পষ্ট নহয়। হাঁহি সদায় মুক্ত হ'ব লাগে, তেতিয়া ভাল। আৰু মঞ্চ কভাৰ কৰা নাই। বাকী তোমাৰ নাচখিনি ঠিকেই হৈছিলে, কিন্তু হ'লেও আখৰাৰ প্ৰয়োজন আছে। ইয়াতকৈ ভাল হ'ব লাগিব, ইয়াতকৈ উন্নত হ'ব লাগিব। তুমি সমাজত এগৰাকী উন্নত মানৰ বিহুৱতী হ'বলৈ হ'লে তুমি আৰু চেষ্টা কৰিব লাগিব, কষ্ট কৰিব লাগিব। তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল আৰু তোমাক মই 20 নম্বৰ দিছোঁ। ধন্যবাদ ৰাখী বৰা, ভাল লাগিল। গগনাই ভালকৈ মন মোহিছে, কিন্তু তোমাৰ নাচখন যেন ক'ৰবাত ঢোলৰ চাপতকৈ আগত পৰিছে তেনেকুৱা দেখিলোঁ। এই কথাখিনি তুমি অকণমান গুৰুত্ব দিবা। আৰু ৰিহাখন তুমি যিটো টেকনিকত পিন্ধি আমাক চকুত ধুলি মাৰিছা, সেই কথাটো প্ৰশংসা নকৰিছোঁ, কিন্তু কৰিছোঁ। হয়, চুৰ কৰিলে দূৰ কৰিব পাৰিব লাগে। আমাৰ চকুত নোৱাৰিলা আচলতে ধৰি দিব। ইমান টেকনিকত তুমি তাত পিনটো মাৰি লৈছা, খুচৰি পৰিবলৈ দেখাত খুচৰি নিচিনা লাগি আছে। যে কি নহওক ভাল লাগিছে। তোমাক মই তোমাৰ নাচত মুগ্ধ হৈ মই 23 দিছোঁ। ৰাখী, তোমাৰ নাচ চালো, ভাল লাগিল। কিন্তু এটা কথা, তোমাৰ অকণমান হাঁহিৰ প্ৰয়োজন আছিলে। এইখিনি নেক্সটত পোৱাব চেষ্টা কৰিবা। তোমালৈ অভিনন্দন জনালো।